কুলি যুগাৰ হুঁচিয়াৰ 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 মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ স্বাধীনতা সংগ্ৰামীৰ ত্যাগৰ বিনিময়ত লাভ কৰা স্বাধীনতাৰ ৭৭ বছৰ সমগ্ৰ দেশৰ লগতে ৰাজ্যতো উলহ মালহেৰে উদযাপন কৰা হৈছে ৭৮ সংখ্যক স্বাধীনতা দিৱস বাৰে বৰণীয়া কৃষ্টিৰ পথাৰত নানা ৰঙৰ সংস্কৃতি খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি স্বাধীনতাৰ স্বৰ্ণিল গাথা সোঁৱৰিলে মুখ্যমন্ত্ৰীয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰে ভাষণ আৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে জাতিৰ পিতা মহাত্মা গান্ধীলৈ আৰু মুক্তি যুঁজাৰুলৈও মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ বাংলাদেশত থকা পাকিস্তানত থকা হিন্দু লোকসকলেও এখন অখণ্ড ভাৰতৰ বাবে সংগ্ৰাম কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সাহসী নেতৃত্বই বাংলাদেশত থকা হিন্দু লোকসকলক নিৰাপত্তা প্ৰদান কৰিব স্বাধীন ভাৰতৰ অংগৰাজ্য অসমৰ উন্নয়নৰ হকে চৰকাৰে লোৱা পদক্ষেপৰ ব্যাখ্যা কৰিলে ভাষণত চৰাইদেউ মৈদাম ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সাংস্কৃতিক শ্ৰেণীত অন্তৰ্ভুক্ত হ'ল যে তাত যে 2023-24 বৰ্ষত ৰাজ্যৰ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত অসমে 13.9% আৰু জনমূৰি আয়ৰ ক্ষেত্ৰত 12.84% বৃদ্ধি লিপিবদ্ধ কৰি দেশৰ প্ৰথম 5খন দ্ৰুত বিকাশশীল ৰাজ্যলৈ পৰিণত হ'বলৈ সক্ষম হৈছে অসমৰ নিবনুৱাৰ হাৰ 8%ৰ পৰা কমি গৈ 6.1% পাইছেগৈ স্বাস্থ্য খণ্ডটো অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনে এক উজ্জ্বল চিত্ৰ প্ৰতিফলিত কৰিছে ৰাজ্যৰ শান্তি প্ৰতিষ্ঠাৰে বিকশিত অসম গঢ়াই চৰকাৰৰ লক্ষ্য অসমক এখন স্বাভিমানী আৰু আত্মনিৰ্ভৰশীল ৰাজ্য গঢ়াৰ লক্ষ্যৰে চৰকাৰে লোৱা নীতিসমূহৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত প্ৰতিটো দুৰ্যোগ হ'লেই দিল্লীৰ ওচৰত হাত পতাৰ প্ৰৱণতাৰ বিপৰীতে সাহসেৰে আমি অসমক নিৰ্মাণ কৰাৰ সংকল্প লৈছোঁ 2005 চনত অসমত বানপানীৰ সময়ত 350 মথাউৰি ভঙাৰ বিপৰীতে এইবাৰ আমি এই মথাউৰি ভঙা মাত্ৰ 5টালৈ কমাই আনিবলৈ সক্ষম হৈছোঁ খিলঞ্জীয়া লোকৰ প্ৰতি অহা প্ৰত্যাহ্বানক উদ্বেগ প্ৰকাশ মুখ্যমন্ত্ৰীৰ জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত চৰকাৰে আনিব নতুন ভূমি নীতি পোষকতা কঠোৰ ৰাজহ আইনৰ ক'লে 2 অক্টোবৰত আৰম্ভ হ'বলগীয়া মিছন বসুন্ধৰাৰ কথাও আমি মাইক্ৰ' ট্ৰাইবেল বেল্ট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এটা সম্প্ৰদায়ৰ পৰা আন এটা সম্প্ৰদায়লৈ ভূমি হস্তান্তৰ যাতে অতি সহজে হ'ব নোৱাৰে আমাৰ হাতত থকা শেষ মাটিখিনিও যাতে আমি ৰক্ষা কৰিব পাৰোঁ তাৰ বাবেও আন এখন আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ গুৱাহাটীৰ পাহাৰত বাস কৰা লোকসকলক মাটি যাতে আমি হস্তান্তৰ কৰিব পাৰোঁ সেয়েহে চৰকাৰলৈ দিবলগীয়া প্ৰিমিয়াম আমি নাটকীয়ভাৱে ড্ৰামাটিকেলি ৰিডিউচ কৰাৰ বাবে হ্ৰাস কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এটাই মাত্ৰ চৰ্ত থাকিব গুৱাহাটীৰ মাটি সিয়েই পাব যি খিলঞ্জীয়া হ'ব অসমৰ 8খন ৰাষ্ট্ৰীয় উদ্যান হ'ব বিটিআৰৰ চিকনাজাৰ চৰকাৰী কৰ্মচাৰীৰ মৃত্যুৰ পিছত এতিয়াৰে পৰা 80% পেঞ্চন পাব পত্নীয়ে আৰু 20% পাব বৃদ্ধ পিতৃ-মাতৃয়ে নতুনকৈ 20 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড লগতে ৰাজ্য চৰকাৰৰ চাকৰিত কেৱল খিলঞ্জীয়াক মকৰল কৰাৰ বাবে নীতি লোৱাৰ ঘোষণাৰে অন্য কেইবাটাও প্ৰসংগই স্থান পালে ভাষণত যাতে অহা কিছু মাহৰ ভিতৰত
এই NRCৰ বায়োমেট্ৰিকৰ ওপৰত থকা প্ৰতিবন্ধকতা আমি উঠাব পাৰোঁ আৰু ৰাজ্যৰ জনসাধাৰণক আমি এটা সুৰক্ষিত জীৱনৰ ফালে আগবঢ়াই লৈ যাব পাৰোঁ। আত্মনিৰ্ভৰ অসম আঁচনিখনেও অহা অক্টোবৰ মাহত আত্মপ্ৰকাশ কৰিব। ৰাইট টু পাব্লিক ছাৰ্ভিচ, চৰকাৰী সেৱাৰ অধিকাৰ, এই আয়োগখনক আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। যিসকল ৰাইজৰ কাম চৰকাৰী কাৰ্যালয়ত নহ'ব, তেওঁলোকে ৰাইট টু পাব্লিক ছাৰ্ভিচ কমিশ্যনক ওজৰ আপত্তি দিব পাৰিব। কোনোবা মুখ্যমন্ত্ৰীয়ে গুৱাহাটী, ডিব্ৰুগড়, যোৰহাটত অকলে কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব, সি কেতিয়াও সম্ভৱ নহয়। কিন্তু চৰকাৰী প্ৰচেষ্টাৰ পিছতো মই এটাই ক'ম যে চিভিক চেন্সেহে আমাৰ জীৱনলৈ, আমাৰ মহানগৰীয় জীৱনলৈ নাটকীয় পৰিৱৰ্তন আনিব পাৰে। ৰাইট টু পাব্লিক ছাৰ্ভিচ কমিশ্যন মুকলিৰে কৰ্মসংস্কৃতিৰে চৰকাৰী কাৰ্যালয় ঠিক কৰাৰ লক্ষ্য। বিহুৰ বিশ্ব অভিলেখৰ পিছত ঝুমুৰৰ নৃত্যক লৈ বিশেষ কাৰ্যসূচী ঘোষণা মুখ্যমন্ত্ৰীৰ। ৰাজ্যৰ জনতাৰ সমস্যা সমাধানৰ জৰিয়তে কেনেকৈ উন্নয়নৰ দিশে লৈ যাব, এই সকলোবোৰ সামৰি মুখ্যমন্ত্ৰীয়ে ৰখা ভাষণ সামৰিলে অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাৰে। আত্মদানেৰে আত্মলভিম, মহামানৱীয় স্তম্ভ গঢ়িম, এই আজি সেই 15 দিন। ভিডিঅ' জাৰ্নেলিষ্ট বিপুল দাস, অলক হাজৰিকা আৰু দীপক শইকীয়াৰ সহযোগত মিতালী কোঁৱৰ আৰু ঋত্বিক কৌশিকৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।